नमस्कार बंधुসকল मैं जित आपलोके चाइছে চেমচলন হিল ইউটিউব চেনেল। বন্ধুসকল प्रतिदिনৰ দ্বাৰা আজিও সন্ধিয়া কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল যদি এতিয়ালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়াই মই জীৱত ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনটো মই সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল প্ৰথম খবৰটিয়ে হৈছে পাঁচটা গ্যাৰাণ্টিৰ উপৰিও কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত অসমবাসীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিলে। অসম প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে দি অহা পাঁচটা গ্যাৰাণ্টিৰ উপৰিও শনিবাৰে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ এসপ্তাহ। এনে সময়তে বিভিন্ন প্ৰতিশ্ৰুতিৰে ভৰপূৰ এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি উলিয়াই প্ৰদেশ কংগ্ৰেছে। ইস্তাহাৰখন উন্মোচন কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত কি ঘোষণা কৰিছে চাওক। মহিলাক গোটসমূহে মাইক্ৰ' ফাইনেন্সৰ পৰা লোৱা ঋণ ৰেহাই কৰি দিয়া হ'ব। প্ৰকৃত শিপিনীক বিনামূলীয়াকৈ সূতা, তাঁতশাল আৰু ইয়াৰ সৈতে সংলগ্ন সামগ্ৰীসমূহ প্ৰদান কৰা হ'ব। ৰাজ্যৰ সকলো চৰকাৰী বাছত মহিলাসকলৰ বাবে বিনামূলীয়া যাতায়াতৰ ব্যৱস্থা। কৃষকৰ সমুদায় কৃষি ঋণ মাফ কৰি দিয়া হ'ব। কাছাৰ কাগজ কল আৰু জাগিৰোডৰ নগা কাগজ কল পুনৰ মুকলি কৰাৰ বাবে ক্ষীপ্ৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসম আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন, কা আন্দোলনৰ শ্বহীদ পৰিয়ালক পেঞ্চন প্ৰদান কৰা হ'ব। শিলচৰ ৰেলৱে ষ্টেচনৰ প্ৰস্তাৱিত ভাষা শ্বহীদ ষ্টেচন শিলচৰ নামাকৰণ সম্পন্ন কৰা হ'ব। গুৱাহাটী মহানগৰীত চৰকাৰী মাটিত বাস কৰি থকা ভূমিহীন লোকসকলক সুবিধা অনুযায়ী মাটিৰ পট্টা দিয়া হ'ব। প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত এটি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব। 50 বছৰ সম্পন্ন কৰা নামঘৰ, মন্দিৰ, মছজিদ, দৰগাহ, গুৰুদ্বাৰকে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহলৈ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। বৰ্তমান অনুসূচিত জাতি জনজাতিৰ তালিকাভুক্ত হৈ থকা জনগোষ্ঠীসমূহৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী সমাধান কৰা হ'ব। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা উৎসৱসমূহ যেনে জোনবিল মেলা, কাৰ্বি মহোৎসৱ আদিৰ স্থলীসমূহৰ আন্তঃগাঁথনি উন্নত কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব। চেনি আৰু কেৰাচিন পুনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সুলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হ'ব। সকলো শ্ৰেণীৰ শিল্পী কলাকুশলীক কৰোণা কালত হোৱা তেওঁলোকৰ ক্ষতিৰ জোৰা মাৰিবলৈ এক কৰ্পাছ ফাণ্ড গঠন কৰা হ'ব। প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ ডিজিটেল সা সুবিধাযুক্ত গ্ৰাম্য পুথিভঁৰাল স্থাপনৰ বাবে যাৱতীয় অনুদান আগবঢ়োৱা হ'ব। প্ৰতিখন জিলাত এখনকৈ গোশালা প্ৰতিষ্ঠা কৰা হ'ব। অধিবক্তাসকলৰ কল্যাণৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কৰ্পাছ ফাণ্ডৰ নামত ঘোষণা কৰা 5 কোটি টকা বৃদ্ধি কাৰ্যকৰী কৰা হ'ব। প্ৰতি বছৰে অসমৰ সংবাদ জগতৰ অন্যতম বাটকটীয়া ৰাধা গোবিন্দ বৰুৱাৰ নামত একগৰাকী বিশিষ্ট সাংবাদিকক বঁটা প্ৰদান কৰা হ'ব। নগৰৰ দৰিদ্ৰ বস্তি অঞ্চলত আৰু গাঁৱৰ হাট বজাৰত ভ্ৰাম্যমাণ চিকিৎসালয় ক্লিনিক আৰম্ভ কৰা হ'ব। আমাৰ পাকঘৰ আঁচনিৰ জৰিয়তে সংগঠিত আৰু অসংগঠিত খণ্ডত নিয়োজিতসকলৰ বাবে 10 টকা দুপৰীয়াৰ আহাৰ দিয়া হ'ব। অসমৰ ভাষা, সংস্কৃতি, ঐতিহ্য আৰু অস্তিত্বৰ প্ৰতি ভাবুকি কৰি নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা অসমত বলবৎ হ'বলৈ দিয়া নহ'ব। বন্ধুসকল তাৰপিছত 2 নম্বৰ খবৰটিয়ে হৈছে অসমক বাহিৰত বিক্ৰী কৰাৰ বাবে জন্ম হৈছে বদৰুদ্দিন আজমলৰ। এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ। অসমক বাহিৰত বিক্ৰী কৰাৰ বাবে জন্ম হৈছে বদৰুদ্দিন আজমলৰ। এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা দুগুণে বৃদ্ধি পোৱা দেখা গৈছে। ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী অনিল শইকীয়াই অধিক তৎপৰতা দেখুৱাইছে নিৰ্বাচনী প্ৰচাৰত। শনিবাৰে চামগুৰি বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়াৰ হৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই চামগুৰিৰ ভেলেগুৰিস্থিত নাট্য মন্দিৰত প্ৰচাৰ চলায়। সভাত প্ৰায় 200 সহস্ৰাধিক লোকৰ সন্মুখত ভাষণ প্ৰসংগত ৰকিবুল হুছেইনক যথেষ্ট সমালোচনা কৰে দিলীপ শইকীয়াই। দিলীপ শইকীয়াই কয় যে চামগুৰি সমষ্টিৰ ৰাইজে ৰকিবুল হুছেইনক বিদায় দিয়াটো নিশ্চিত। কাজিৰঙাৰ গড়কেইটাইও ৰকিবুলক বিদায় দিয়াটো বিচাৰে। এতিয়া ৰকিবুল হুছেইনৰ বলটোত পাম নাই, জ্বৰত মাৰিলেও দূৰলৈ নাযায়। লগতে ৰকিবুল হুছেইনৰ দিনত সংঘটিত হোৱা দুৰ্নীতিসমূহৰ ওপৰত সৰব আলোচনাত মুখৰ হোৱা দেখা যায় শইকীয়াক। তেওঁ আৰু কয় যে আজমলৰ জন্ম হৈছে অসমখনক বাহিৰত বিক্ৰী কৰাৰ বাবে, আৰু এতিয়া কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন আৰু ৰিপুণ বৰা সেই আজমলৰ পিঠিত উঠি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আনহাতে আজমলে এক ঢাকাত মাদ্ৰাছা খোলাৰ প্ৰসংগত দিলীপ শইকীয়াই মন্তব্য কৰি কয় যে আমি এক ঢাকাত মাদ্ৰাছা বন্ধ কৰিলোৱেই। ইফালে লুৰিণজ্যোতি গগৈৰ প্ৰসংগত মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে আগন্তুক নিৰ্বাচনত নতুন দলটি এখন নাপায়।
সভাৰ অন্তত মফিদুল ইছলামৰ নেতৃত্বত বাজিয়া মণ্ডলৰ কংগ্ৰেছ দলৰ পঞ্চায়ত সভানেত্ৰী মাছুমা খাতুনকে আদি কৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বন্ধুসকল, তাৰ পিছত ৩ নম্বৰ খবৰটিয়ে হৈছে অসমত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। অসমত বিগত ২৪ ঘণ্টাত পুনৰ ২৭ জন লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-১৯ত। অসমত আকৌ ২৭ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২,১৭,৯৫১ জনলৈ বৃদ্ধি পাইছে। শনিবাৰে ৰাজ্যত সুস্থ হৈছে ১৮ জন লোক। এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ২,১৫,২০১ জনলৈ বৃদ্ধি পাইছে। ইফালে চিকিৎসাধীন হৈ আছে ৩০৩ জন ৰোগী। উল্লেখযোগ্য যে মৃত্যু হোৱা লোকৰ সংখ্যা ১১০০ জনলৈ বৃদ্ধি পাইছে। বন্ধুসকল, তাৰপিছত ৪ নম্বৰ খবৰটিয়ে হৈছে ২২ মাৰ্চত পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৯৯ নং মাজুলী বিধানসভা ST সমষ্টিত ৰাজনৈতিক দলসমূহে গাঁৱে ভূঞে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। অসমৰ সমষ্টিসমূহৰ ভিতৰত মাজুলী সমষ্টি অধিক আকৰ্ষিত হৈ পৰিছে। যিটো সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ বিপৰীতে কংগ্ৰেছৰ পৰা প্ৰাক্তন মন্ত্ৰী তথা মাজুলীৰ বিধায়ক ৰাজীৱ লোচন পেগুৱে প্ৰতিদ্বন্দ্বিতা কৰিব। এতিয়া দুয়ো দলৰ মাজত প্ৰচাৰ অধিক তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে। আনহাতে ২০১৬ নিৰ্বাচনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সহায় কৰা সেইহতৰ দলে এইবাৰ অসম জাতীয় পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। অৱশ্যে ৰাজনৈতিক পৰিৱেশে মূল যুঁজখন কংগ্ৰেছ আৰু বিজেপি দলৰ মাজতহে হোৱাৰ ইংগিত দিছে। ইফালে মাজুলীত মুখ্যমন্ত্ৰী সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে ২২ মাৰ্চত মাজুলীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মাজুলী ফুলনি পথাৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী প্ৰচাৰ সভাত গৃহমন্ত্ৰীগৰাকী অংশ ল'ব। বন্ধুসকল, তাৰপিছত ৫ নম্বৰ খবৰটিয়ে হৈছে কেৱল মৰিয়নিৰ পৰা ২০০০ মানুহ গোট খুৱাই হিমন্ত বিশ্বই সভা কৰি দেখুৱাওক। ৰাহুল গান্ধীক কাষত লৈ হিমন্তক চেলেঞ্জ ৰূপজ্যোতি কুৰ্মীৰ। এইবাৰ নিৰ্বাচনত আকৰ্ষণীয় যুঁজ হ'ব মৰিয়নি সমষ্টিত। কেইদিনমান পূৰ্বে মৰিয়নিত পদযাত্ৰা কৰি বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীৰ হৈ প্ৰচাৰ চলাইছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই পদযাত্ৰাত মৰিয়নিৰ ৰাজপথত দেখিবলৈ পোৱা গৈছিল কেইবা হাজাৰ লোকক। ইয়াৰ পিছতে শনিবাৰে মৰিয়নিত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত ১০ সহস্ৰাধিক লোকৰ সমাৱেশ ঘটে। ইয়াৰ পিছতে ৰূপজ্যোতি কুৰ্মীৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ। মৰিয়নিত স্মৃতি ইৰাণী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাত মাত্ৰ ২৫০০ মান মানুহ হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীলৈ বিভিন্ন ঠাইৰ পৰা মানুহ অনা হৈছিল। কেৱল মৰিয়নিৰ পৰা ২০০০ মানুহ হিমন্ত বিশ্ব শৰ্মাৰ সভাত গোটাই দেখুৱাওক, মই চেলেঞ্জ কৰিছোঁ। ৰূপজ্যোতি কুৰ্মীয়ে এই নিৰ্বাচনী সভাত বিজেপিক তীব্ৰ সমালোচনা কৰে। ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে তেওঁ কৰা কামৰ ফল ভোগ কৰিব লগা হৈছে জনসাধাৰণে। মৰিয়নি ৰেল জংচনটো ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ ফলত এতিয়া কোনো লোকে ষ্টেচনলৈ ২০ টকীয়া ধোচা খাবৰ বাবে ৫০ টকাৰ প্লেটফৰ্ম টিকট কাটিব লাগে বুলি ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধানমন্ত্ৰীগৰাকীক সমালোচনা কৰে। আনহাতে ৰূপজ্যোতি কুৰ্মীয়ে তেওঁৰ সমষ্টিলৈ ষ্টাৰ কেম্পেইনাৰৰ দ্বাৰা প্ৰচাৰ চলোৱাৰ কোনো পৰিকল্পনা নাছিল বুলি কয়। ৰাহুল গান্ধী ডাঙৰীয়া AICC আৰু APCCৰ সিদ্ধান্ত মৰ্মেহে প্ৰচাৰ চলাবলৈ আহিছে বুলি কয় ৰূপজ্যোতি কুৰ্মীয়ে। তেওঁৰ মতে মৰিয়নিত বিশেষ কষ্ট কৰিব লগা নাই, কিন্তু বিজেপিয়েহে মৰিয়নি সমষ্টিক লৈ অতিকৈ উদ্বিগ্ন হৈ পৰিছে বুলি মন্তব্য কৰে মৰিয়নিৰ ৩টা কাৰ্যকলৰ বিধায়কগৰাকীয়ে। বন্ধুসকল, তাৰপিছত ৬ নম্বৰ খবৰটিয়ে হৈছে নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত বৃহৎ পৰিমাণৰ জাল নোটসহ দুগৰাকী বাংলাদেশী নাগৰিক আটক। ৰাজ্যত হাই প্ৰফাইল নেতাৰ লগতে বাংলাদেশী আলহীৰ সোঁত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হাত শিঙি মাৰি ২ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ। ভাৰত বাংলাদেশ সীমান্তৰ আছামেৰ আলগা BSF কেম্পৰ BSF জোৱানে ২ বাংলাদেশী লোকসহ মোটা অংকৰ জাল নোট জব্দ কৰিছে। কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানা এলেকাৰ ইটালুকান্দা গাঁৱৰ ৰেজাউল কৰিম আকলাছ আৰু সুজিব মিয়াৰ পৰা ৬৯,৫০০ টকাৰ জাল নোট জব্দ কৰে। জানিব পৰা মতে টকাখিনি ভাৰতত সৰবৰাহ কৰাৰ খবৰ BSFে আগতীয়াকৈ জানিব পাৰিছিল আৰু সীমান্তত গোপনে পহৰা দি আছিল BSFৰ জোৱানকেইজনে। দুয়ো ধৃত অভিযুক্ত জাল নোটখিনি বাংলাদেশৰ পৰা লৈ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে দুয়োকে আটক কৰে। ইতিমধ্যে খাৰুৱাবান্ধা আৰক্ষী চকীত দুয়োকে চমজাই দিয়া হৈছে। বন্ধুসকল, তাৰপিছত ৭ নম্বৰ খবৰটিয়ে হৈছে কৰোনাৰ ভেকচিনৰ কাৰ্যকাৰিতা কিমান দিন জনালে এইমছৰ সঞ্চালক ডাক্তৰ ৰণদীপ গুলেৰিয়াই। কৰোনাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্ৰালয়ৰ সন্মুখত আকৌ এবাৰ নতুন প্ৰত্যাহ্বানে দেখা দিছে। ইয়াৰ মাজতে এইমছৰ সঞ্চালক ডাক্তৰ ৰণদীপ গুলেৰিয়াই কৰা এক মন্তব্যই শংকাৰ সৃষ্টি কৰিছে। ডাক্তৰ গুলেৰিয়াই কয় যে আপুনি এবাৰ কৰোনাৰ ভেকচিন ল'লে ৮ৰ পৰা ১০ মাহলৈকে সংক্ৰমণমুক্ত থাকিব পাৰিব। ইয়াৰ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই। তেওঁ লগতে কয় যে মানুহে ভাবিছে মহামাৰী শেষ হৈ গ'ল,
সেয়ে মানুহে স্বাস্থ্যবিধি অনুসৰণ কৰা নাই। সেইটোৱে সংক্ৰমণ বৃদ্ধিৰ অন্যতম কাৰণ। স্বাস্থ্য মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই কয় যে কৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ কেইবাটাও কাৰণ আছে যদিও ইয়াৰ মূল কাৰণটো হ'ল মানুহৰ দৃষ্টিভংগী সলনি হৈছে আৰু তেওঁলোকে ভাবিছে যে কৰোনা ভাইৰাছ শেষ হৈ গ'ল। নীতি আয়োগৰ এগৰাকী সদস্য ভিকে পলে কৈছে যে সংক্ৰমণৰ চেইন ভাঙিব লাগিব আৰু তাৰ বাবে ভেকচিন প্ৰদান অস্ত্ৰ যদিও নিৰীক্ষণ বৃদ্ধি কৰিব লাগিব তথা সামাজিক সুৰক্ষা বিধি অনুসৰণ কৰিব লাগিব। সম্প্ৰতি দক্ষিণ ভাৰতৰ কেৰালা, কৰ্ণাটক আৰু তামিলনাডুত সংক্ৰমণৰ পৰিস্থিতি উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। সেইদৰে কৰোনাৰ দ্বিতীয় ঢৌৰ মোকাবিলাত দিশহৰা হৈ পৰিছে মহাৰাষ্ট্ৰ চৰকাৰ। ইপিনে দেশজুৰি কৰোনাৰ টীকাকৰণ আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত 50 কোটি ভেকচিনৰ ড'জ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে যদিও এতিয়ালৈকে মাত্ৰ 7%হে সম্পূৰ্ণ হৈছে। সংসদীয় ষ্টেণ্ডিং কমিটিয়ে জানিবলৈ দিছে যে এনে গতিত আগবাঢ়িলে গোটেই দেশত ভেকচিন দিবলৈ 7 বছৰ সময় লাগিব। বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে টীকাকৰণত বিলম্ব হ'লে ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ উদ্ভৱ হ'ব। বৰ্তমান দেশত কমেও 3 কোটি লোকৰ টীকাকৰণ সম্পূৰ্ণ হৈছে।